অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এই ঘৃণনীয় কাণ্ডক আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু অতি সোনকালে অপৰাধীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ আমি দেখিছোঁ যে শেহতীয়াকৈ এই ধৰণৰ ঘটনা সংঘটিত কৰা, ধৰ্ষণৰ দৰে অতি পাশবিক নাৰকীয় ঘটনা সংঘটিত কৰা বহু অপৰাধী তেওঁলোকে যি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগে, শাস্তিৰ সন্মুখীন নহয় বা শাস্তি প্ৰদান চৰকাৰে নকৰে, বিভিন্ন সুৰুঙালৈ তেওঁলোক আঁতৰি যায়। এতিয়া সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যাতে আহি থাকিব লগা দিনসমূহত চৰকাৰৰ ফালৰ পৰা অতি কঠোৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে, ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলাই তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম প্ৰয়োজন সাপেক্ষে তেওঁলোকক মৃত্যুদণ্ডৰ দৰে শাস্তি যাতে প্ৰদান কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা নহ'লে এনেকুৱা ধৰণৰ ঘটনা আমি দেখিছোঁ যে নিতৌ বাঢ়িব লাগিছে। চৰকাৰে এনেকুৱা ধৰণৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই, নাৰীক সুৰক্ষা দিব পৰা নাই আৰু দিনে দিনে নাৰী নিৰ্যাতন, ধৰ্ষণ, এনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰৰ ঘটনা দিনে দিনে বাঢ়িব লাগিছে। আৰু বিভিন্ন সময়ত অপৰাধীসকলক দেখিছোঁ যে বিভিন্ন চৰকাৰে কেতিয়াবা কাৰোবাক গুলিয়াইও দিছে, কিন্তু তথাপিও নিয়ন্ত্ৰণ কৰিব পৰা নাই। কাৰণ সামূহিকভাৱে ভৰিত গুলিয়াইছে, কিন্তু সামূহিকভাৱে গোটেই ব্যৱস্থাটো তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ যেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব লাগে, ক্ষিপ্ৰতাৰে এই এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে সামগ্ৰিকভাৱে সমগ্ৰ অসমত সকলোতে কৰিব পৰা নাই। আৰু কেতিয়াবা চৰকাৰৰ পক্ষপাতমূলক আচৰণৰ কাৰণেও বহু অপৰাধী আঁতৰি যাব লগা হয়। নিজৰ চাই অপৰাধীক চাই তেওঁলোকৰ কেতিয়াবা চৰকাৰী পক্ষত আছেনে নাই, বিজেপি হয়নে নহয়, ধৰ্ম চাই তেওঁলোকে সিদ্ধান্ত লয় কাৰণে কেতিয়াবা বহু অপৰাধী এই অপৰাধৰ পৰা আঁতৰি যায় বা তেওঁলোকে তেনেকুৱা শাস্তিৰ সন্মুখীন নহয়। গতিকে আজি এই সময়ত আমি এই ঘটনাৰ প্ৰতি আমি দুখ প্ৰকাশ কৰিছোঁ। আমি তীব্ৰ ভাষাৰ গৰিহণা দিয়াৰ কোনো ভাষা নাই। এনেকুৱা ধৰণৰ যিটো মানৱতাৰ পৰিপন্থী অতি এটা ভয়াৱহ বিভৎস যিটো ঘটনা সংঘটিত কৰিলে, এইসকল আচলতে মানুহৰ শাৰীতে নপৰে। মানৱীয়তা, মানৱীয় প্ৰমূল্য এইবোৰৰ কাৰণে তেওঁলোকৰ অভিধানত নাই। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আচলতে তেওঁলোকৰ বিচাৰত তেওঁলোকৰ শেষ বিচাৰ আচলতে মৃত্যুদণ্ড হ'ব লাগে। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে তাৎক্ষণিকভাৱে ক্ষিপ্ৰতাৰে কোনো আইনী সুৰুঙাত যাতে নাপায়, তেওঁলোকে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় আৰু গোটেই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যাতে কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু এতিয়া দেখা পোৱা গৈছে যে এতিয়া অপৰাধী দুজন ধৰিব পৰা হোৱা নাই। চব দুগৰাকীক কৰায়ত্ব কৰিলে আৰু দুগৰাকী এতিয়াও মুকলি আকাশত, এজনক কৰিছে আৰু দুজন এতিয়াও মুকলি আকাশৰ তলতে আছে। গতিকে এই গোটেই প্ৰক্ৰিয়াবোৰত আমি দেখিছোঁ যে আনকি শিৱসাগৰ ঘটনাটো চৰকাৰৰ ক্ষিপ্ৰতাৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈছে। আনকি আগতেও এনেকুৱা ধৰণৰ ঘটনা নগাঁৱত ঘটিছে। তাৎক্ষণিকভাৱে চৰকাৰে কৰায়ত্ব কৰিব নোৱাৰে বা কৰায়ত্ব নকৰে, যাৰ ফলত গোটেই যিসকল অপৰাধী আছে তেওঁলোক মুকলি আকাশৰ তলত তেওঁলোকে থাকে বা তেওঁলোকে বিভিন্ন আইনী সুৰুঙাৰে তেওঁলোকে হাৰি যায়। গতিকে এতিয়াও আমি দাবী উত্থাপন কৰিছোঁ। আজি DGP ইয়ালৈ আহিছে, আনকি আমি শুনি আছোঁ যে মন্ত্ৰী ডাঙৰীয়াও ইয়ালৈ আহিছে। তেওঁলোকৰ দায়িত্বটোৱে হ'ল ক্ষিপ্ৰকালীনভাৱে, যুদ্ধকালীনভাৱে অপৰাধীসকলক তাৎক্ষণিকভাৱে ধৰি অনা আৰু তেওঁলোকক বিচাৰৰ আওতালৈ আনি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা। এতিয়া আহ্বান জনাইছোঁ যাতে অতি সোনকালে দুয়োগৰাকী অপৰাধীক যাতে কৰায়ত্ব কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু দেখা পোৱা গৈছে আজি গোটেই মহিলাসকল ওলাই আহিছে, তেওঁলোক সুৰক্ষিত নহয় বুলি ওলাই আহিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব? চাওক, এইটো স্পষ্ট হৈ গৈছে যে এইখন চৰকাৰৰ দিনত নাৰী সুৰক্ষিত নহয়, আমাৰ সাধাৰণ জনতা সুৰক্ষিত নহয়, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ অসমীয়া মানুহ সুৰক্ষিত নহয়। এইটো কথা প্ৰমাণ হৈ গ'ল। চৰকাৰে নিৰাপত্তা দিব পৰা নাই, নাৰীসকলকো নিৰাপত্তা দিব পৰা নাই, সাধাৰণ জনতাকো নিৰাপত্তা দিব পৰা নাই। আৰু যিটো আমি আগৰ পৰা কৈ আহিছিলোঁ আইনৰ সুশাসন যিটো দিব লাগে, আইনৰ শাসনো দিব পৰা নাই। সেইকাৰণে কেতিয়াবা মুখ্যমন্ত্ৰীয়ে বা আন মন্ত্ৰীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা পাতল কথাৰে গোটেই অপৰাধীসকলকো তেওঁলোকে এৰি দিয়ে আৰু অপৰাধ যিসকল সংগঠিত কৰে তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে। সেইকাৰণে আজি এইটো স্পষ্ট হৈছে এইখন চৰকাৰৰ দিনত যিসমূহ অপৰাধ সংঘটিত হৈছে, নাৰী সুৰক্ষিত নহয়, সাধাৰণ জনতা সুৰক্ষিত নহয়,